ভোগ ৰসৰ সম্ভাৰ লৈ আহিল হেঁপাহৰ ভোগালী। আজি মাঘ বিহুৰ উৰুকাৰ নিশা লগে ভাগে সম্প্ৰীতিৰ এসাঁজ খাবলৈ সাজু প্ৰতিগৰাকী অসমীয়া। উৰুকাৰ নিশা ভোজ ভাতৰ পাছত জুইৰ লৈ উৰেটো নিশা উজাগৰে থাকি কাইলৈ পুৱাই অপায় অমংগলৰ নাশৰ কামনাৰে জ্বলাব মেজি। উৰুকাৰ বাবে সৰু বৰ মাছেৰে উভয় নদী প্ৰতিখন মাছৰ বজাৰ। তেজপুৰত 28 কেজি ওজনৰ ভকুৱা, বিশ্বনাথ চাৰিআলিৰ বজাৰত ওলাইছে 30 কেজি ওজনৰ বৰালি, গুৱাহাটীৰ উজান বজাৰত 22 কেজি ওজনৰ ভকুৱা, নলবাৰীৰ বজাৰত 21,000 টকীয়া এটা আৰি মাছ, বহিৰাজ্যৰ পৰাও আহিছে ডাঙৰ ডাঙৰ মাছ। নিষেধাজ্ঞাৰ পিছতো কাহিলি পুৱাতে কাজিৰঙাৰ বিলত সমূহীয়া মৎস্য চিকাৰৰ বাবে ওলাই আহিছে শ শ লোক। 163 ধাৰাৰ অধীনত মাছ ধৰাত নিষেধাজ্ঞা প্ৰশাসনৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন বন বিভাগ, আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ জোৱান। উমৰাংচুৰ অবৈধ কয়লা খননৰ ঘটনাক লৈ আৰু এটা গোচৰ ৰুজু। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱলাল গাৰ্লুছা আৰু পত্নী কণিকা হুজাইৰ বিৰুদ্ধে উমৰাংচু থানাত গোচৰ ৰুজু। উমৰাংচুৰ হালালি প্ৰগ্ৰেছিভ ৱেলফেয়াৰ ছ'চাইটিয়ে ৰুজু কৰিলে গোচৰ। আজিৰে পৰা 45 দিনীয়া কাৰ্যসূচীৰে প্ৰয়াগৰাজত আৰম্ভ হৈছে মহাকুম্ভ মেলা। গংগা, যমুনা, সৰস্বতী নদীৰ সংগমত উপস্থিত হৈ কুম্ভ মেলাত অংশগ্ৰহণ কৰিছে হাজাৰ হাজাৰ ভক্তই। 26 ফেব্ৰুৱাৰীত সামৰণি পৰিব মহাকুম্ভ মেলা। মহাকুম্ভ মেলাত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। পানীৰ তলত ড্ৰোন কেমেৰা সংস্থাপনৰ লগতে AI কেমেৰা। NSG কমাণ্ডোৰ গিজ গিজাই আছে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাস্থলীত। কুম্ভ মেলাত প্ৰায় 45 কোটি লোকৰ সমাগমৰ সম্ভাৱনা। ভোগালী বিহুৰ উৰুকাৰ শুভেচ্ছা জনাই আৰম্ভ কৰিছোঁ গুড মৰ্ণিং 18। নিষেধাজ্ঞাৰ পিছতো কাজিৰঙাত সমূহীয়া মৎস্য চিকাৰৰ বাবে আজি পুৱাৰে পৰা ওলাই আহিছে শ শ লোক। কাহিলি পুৱাই কাজিৰঙালৈ সোঁত বৈছে বহু লোকৰ। কাজিৰঙাৰ বিলত সমূহীয়া মৎস্য চিকাৰৰ বাবে পুৱাই জখলাবন্ধাৰ ৰাঙলুত ভিৰ কৰে একাংশই। বুঢ়াপাহাৰ ৰেঞ্জৰ ঘাইপথৰ কাষৰ বিলসমূহত মৎস্য চিকাৰৰ বাবে যোজা। জখলাবন্ধাৰ ৰাঙলুত মাছমৰীয়াক বাধা প্ৰদান আৰক্ষী, বন বিভাগৰ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মোতায়েন কৰা হৈছে বন বিভাগ, আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ জোৱান। কাজিৰঙাত মৎস্য চিকাৰত নিষেধাজ্ঞা জাৰি কৰিছে বোকাখাত সম-জিলা প্ৰশাসনে। কাজিৰঙাৰ হালধিবাৰী কালমুখ বিলতো মৎস্য চিকাৰৰ বাবে সাজু হৈছে বহু লোক। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত জাৰি কৰিছে এই নিষেধাজ্ঞা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কোনো বিল, নদী, জলাশয়ত মাছ ধৰিলেই হ'ব দণ্ডনীয়, যাৰ বাবে আজি পুৱাৰে পৰা অজস্ৰ লোকে ভিৰ কৰিছে। জাল, জুলুকি, খালৈ, জাকৈ লৈ মাছ ধৰা সঁজুলি হাতে হাতে লৈ অগণন মাছমৰীয়াই সমূহীয়া মৎস্য চিকাৰৰ বাবে প্ৰস্তুতি চলাইছে যদিও প্ৰশাসনৰ বাধাৰ বাবে আগবাঢ়িব পৰা নাই, যাৰ বাবে মাছমৰীয়াসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। পুৱাৰে পৰা কাহিলি পুৱাই অগণন লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। কাজিৰঙাত মৎস্য চিকাৰৰ বাবে আহিছে। পৰম্পৰাগতভাৱে সমূহীয়া মৎস্য চিকাৰত ভাগ লয় কাজিৰঙাৰ বিলত। এইবাৰ প্ৰশাসনে কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে। প্ৰশাসনৰ নিষেধাজ্ঞা অমান্য কৰিলে কঠোৰ শাস্তি বিহা হ'ব, আইনমতে দণ্ডনীয় হ'ব। 163 ধাৰাৰ অধীনত মাছ মৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু প্ৰশাসনৰ নিষেধাজ্ঞাৰ বাবে উপস্থিত ৰাইজে আগবাঢ়িব পৰা নাই। প্ৰশাসনৰ অনুমতিৰ বাবে এতিয়াও অপেক্ষা কৰি আছে বহু মাছমৰীয়াই। ৰজাদিনীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি ডিমৰীয়াৰ 3খনকৈ বিলত আজি সমূহীয়া মৎস্য চিকাৰ কৰা হৈছে। ডিমৰীয়াৰ ঐতিহ্যমণ্ডিত বোমানী বিলত পুৱাতে হাতত জাল, জুলুকি, পললৈ প্ৰচণ্ড শীতকো নেওচি সমূহীয়া মৎস্য চিকাৰত নামিল সহস্ৰাধিক জনতা। লালিলাঙৰ সুৰেৰে জীপাল হৈ পৰিল বিলৰ পাৰ। ডিমৰীয়াৰ ৰজাই নৈবেদ্য আগবঢ়োৱাৰ পাছতে পাহাৰ ভৈয়ামৰ সকলোৱে লগ লাগি সমূহীয়া মৎস্য চিকাৰত নামিছে বিলত। সৰু বৰ মাছ পাই উৎফুল্লিত হৈছে সকলোৱে।
এয়া হৈছে বোমানী বিলৰ পাৰ বোমানী বিলৰ পাৰত এতিয়া লালিলাঙৰ সুৰেৰে জীপাল এটা পৰিৱেশ চৌদিশে এতিয়া এনেদৰে এক জাতিষ্কাৰ পৰিৱেশ অসমীয়া চহা জীৱনৰ হেঁপাহৰ ভোগালী উৎসৱ এয়া আৰু ভোগালীৰ ৰঙত ভোগালীৰ ভোগত চৌদিশে এক একাকাৰ পৰিৱেশ চৌদিশে ভোগালীৰ ৰঙে ভোগে মন একাকাৰ হৈ পৰিছে সকলোৰে এয়া লালিলাঙৰ সুৰত জীপাল বোমানী বিলৰ পাৰ অজস্ৰ লোক ভিৰ কৰিছে সমূহীয়া মৎস্য চিকাৰত ভাগ লৈছে সৰু বৰ মাছ পাই আনন্দিত হৈ উঠিছে মাছমৰীয়াসকল ডিমৰীয়া ৰজাই নৈবেদ্য আগবঢ়োৱাৰ পাছতে পাহাৰ ভৈয়ামৰ সকলোৱে লগ লাগি সমূহীয়া মৎস্য চিকাৰত নামিছে বিলত আৰু ভোগালী বিহুৰ উৰুকাৰ দিনটো ঠায়ে ঠায়ে এনেদৰে ঠায়ে ঠায়ে সমূহীয়া মৎস্য চিকাৰ পৰ্বৰ আয়োজন কৰা হয় পৰম্পৰাগতভাৱে সমূহীয়া মাছ ধৰা পৰ্বত সকলোৱে আনন্দ প্ৰকাশ কৰে মাছ পাওক বা নাপাওক কিন্তু একেলগে মাছ মৰাৰ যি আনন্দ সেই আনন্দখিনি সকলোৱে একেলগে উপভোগ কৰে আমি সংযুক্ত হৈছো আমাৰ সতীৰ্থ সাংবাদিক হীৰক মালাকাৰৰ সৈতে হীৰকজ্যোতি মালাকাৰ আছে বৰ্তমান বোমানী বিলৰ পাৰত হীৰক কেনেকুৱা পৰিৱেশ ইতিমধ্যে জীপাল হৈ পৰিছে লালিলাঙৰ সুৰত বোমানী বিলৰ পাৰ কিমান লোকৰ সমাগম হৈছে কোনে কিমান ডাঙৰ মাছ পাইছে কি আনন্দ কেনেদৰে আনন্দ প্ৰকাশ কৰিছে তেওঁলোকে জয়ন্ত সকলোকে ভোগালী বিহু প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি যিহেতু ভোগালী বিহু উৰুকা আৰু উৰুকাৰ দিনাখন সকলোৱে মন যায় লগে ভাগে এসাঁজ খোৱা আৰু বা মাছ লোৱাৰ জুতি লোৱাৰ বা আনন্দ সকলোৰে মন যায় আৰু এই মুহূৰ্তত মই বোমানী বিলত উপস্থিত আছোঁ বোমানী বিলত যিহেতু ঐতিহ্য ৰক্ষা কৰি পূৰ্বৰে পৰা ডিমৰীয়া ৰজা দিনৰে পৰা যিহেতু ইয়াত মাছ মৰা পৰ্ব চলি আছে আৰু কিছুমান পিছতে ইয়াতে যিহেতু মাছ মৰা পৰ্ব চলিব আৰু এই মুহূৰ্তত দেখিছে আপুনি যি আচলতে তেওঁলোকৰ যিখন যি আচলতে লালিঙা নৃত্য আচলতে তেওঁলোকে কৰা দেখিবলৈ পোৱা যায় আৰু কিছুমান পিছতে যিহেতু তেওঁলোকৰ এই যি মাছ মৰা পৰ্ব সেই মাছ মৰা পৰ্ব হ'ব আৰু মাছ মৰা পৰ্বত যিহেতু বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি যিহেতু মাছ মৰাৰ বাবে মাছ মৰা তেওঁলোকে আনন্দ লয় আৰু প্ৰত্যেকবাৰ দৰে এইবাৰো দেখিছে আপুনি এই মুহূৰ্তত যিখন আচলতে নাহৰগুৰি আঞ্চলিক মীন উন্নয়ন সমিতি আছে সেই মীন উন্নয়ন সমিতিৰ উদ্যোগত ঐতিহ্যমণ্ডিত এই ৰজাদিনীয়া বোমানী বিলৰ পাৰত যিহেতু মাছ মৰা উৎসৱ অনুষ্ঠিত হয় আৰু এইবাৰো অনুষ্ঠিত কৰা হৈছে আৰু আমি কিছুমান পিছতে যিহেতু মাছ মৰা এই পৰিৱেশ দেখাম কিন্তু প্ৰথমতে ইয়াত যিখন আচলতে আনুষ্ঠানিক সভা হৈছে সেই সভাৰ আমি দৃশ্য ইয়াতে এই মুহূৰ্তত দেখাই আছোঁ আৰু এই মুহূৰ্তত যিহেতু বিভিন্ন লোকসকল আছে বা বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে বা যিসকল ইয়াৰ স্থানীয় লোকসকল তেওঁলোকৰ আমি কথা পাতিব বিচাৰিম তপন দা আছে আমাৰ সৈতে ভোগালী বিহু প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ঐতিহ্য ৰক্ষা কৰি ইয়াত যিহেতু প্ৰত্যেকবাৰে ইয়াত মাছ মৰা উৎসৱ প্ৰত্যেকবাৰ অনুষ্ঠিত হৈ আহিছে হয় ৰজাদিনীয়া এই বোমানী বিলত ডিমৰীয়া অঞ্চলত পৰম্পৰাগতভাৱে মৎস্য উৎসৱ এই উৰুকাৰ দিনটোত পালন কৰি অহা হৈছে আমাৰ ইতিমধ্যে পাণবাৰীৰ 13 ৰজা আহি উপস্থিত হৈছে তেতেলীয়াৰ ৰজা আৰু এতিয়া পূজা পাঠেৰে এই শুভাৰম্ভ কৰা হ'ব আৰু সকলোৱে উৎসৱ মুখৰ পৰিৱেশ এটা সৃষ্টি হ'ব আৰু সকলোৱে আনন্দেৰে ইয়াতে মৎস্য চিকাৰ কৰিব পুৰণি ঐতিহ্য কিন্তু ৰক্ষা কৰি আছে এই বোমানী বিলত যি চাব যায় অঞ্চলত যিসকল কি ক'লে পুৰণি ঐতিহ্য কিন্তু এতিয়াও ৰক্ষা কৰি আছে আৰু পুৰণি ঐতিহ্য ডিমৰীয়া অঞ্চলত এই বোমানী বিলত পাৰশালী বিলত এই দুইটা অঞ্চলতে ৰক্ষা কৰি আছে আৰু আমি আপোনালোকৰ জৰিয়তে এই বিহুৰ প্ৰাকখনত সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কিছুমান পিছতে জয়ন্ত যিহেতু এই যি মাছ মৰা পৰ্ব সেই মাছ মৰা পৰ্ব আৰম্ভ হ'ব আৰু তাৰে পূৰ্বে আচলতে তেওঁলোকৰ যিসকল আচলতে ৰজাৰ দিনৰ যিসকল বংশাৱলী আছে বা যিসকল এতিয়াও যিসকল লোক যিবোৰ বংশাৱলী লোকসকল এতিয়াও জীয়াই আছে তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় আৰু তাৰপিছতে যিহেতু মাছ মৰা পৰ্ব অনুষ্ঠিত হয় আৰু আমি কিছুমান পিছতে সেই যি মাছ মৰা পৰ্ব সেই মাছ মৰা পৰ্বৰ দৃশ্য দেখাবলৈ আমি চেষ্টা কৰিম
পাৰিম। এই মুহূৰ্তত দেখিছে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে জাকৈ খাবলৈ, যিহেতু এই যি মাছ মৰা পৰ্বত সেই অংশগ্ৰহণ কৰিবলৈ আহিছে। আৰু বোমানী বিল বুলি ক'লে ঐতিহ্যমণ্ডিত বোমানী বিল, আৰু বোমানী বিলত যিহেতু ডিমৰীয়া ৰজা দিনৰ পৰাই এই মাছ মৰা পৰ্ব চলি আছে, আৰু সেই অসুন্য ৰক্ষা কৰি আজিও যিহেতু এই বোমানী বিলত মাছ মৰা পৰ্ব চলিব। 9খন বিলৰ আচলতে 9খন গাঁৱৰ লোকসকল যিসকল আছে তেওঁলোকে এই যি পৰম্পৰাগত মাছ মৰা উৎসৱ, সেই মাছ মৰা উৎসৱত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। এই মুহূৰ্তত দেখিছে আপুনি, আমি বোমানীপুৰৰ পৰিৱেশ দেখাই আছোঁ। সকলোৱে জাকৈ খাই লৈ এই মুহূৰ্তত ওলাই আহিছে আৰু তেওঁলোকে মাছ ধৰিবৰ বাবে আহিছে, আৰু আমি তেওঁলোকৰ সৈতে কথা পাতিম। কিন্তু আমি সেই দৃশ্য দেখাই পাইছোঁ ইয়াত, যিহেতু পুৱাই দেখিছে আপুনি সকলো লোক এনেদৰে যিহেতু বিলৰ পাৰত এনেদৰে যিহেতু তেওঁলোকে মাছ মৰা পৰ্বত অংশগ্ৰহণ কৰিবলৈ আহিছে। আমি কিছুমান পিছতেই যি বিলত আচলতে মাছ ধৰে আৰু সকলো গাঁৱৰ লোকসকলে যিহেতু মাছ ধৰা পৰ্বত অংশগ্ৰহণ কৰে, আমি সেই দৃশ্য দেখাবলৈ আমি চেষ্টা কৰিম। আমি খন্তেক সময়ৰ পিছতেই পুনৰ সংযুক্ত হ'ম হীৰক আপোনাৰ সৈতে, আৰু বীৰদ্বীপ বাট নোপোৱা পৰিৱেশ বোমানী বিলৰ পাৰত সমূহীয়া মৎস্য চিকাৰত ভাগ ল'বৰ বাবে দলে বলে হিলদল ভাঙি সকলো লোক ওলাই আহিছে সমূহীয়া মৎস্য চিকাৰৰ আনন্দ ল'বলৈ। উৰুকাত সম্প্ৰীতিৰ এসাঁজ খাবলৈ এতিয়া অবিৰাম প্ৰস্তুতি অসমীয়াৰ ঘৰে ঘৰে। বজাৰে বজাৰে ব্যাপক ভিৰ, ডাঙৰ ডাঙৰ মাছ ক্ৰয় কৰিবলৈ থলুৱা মাছৰ মেল এতিয়া বজাৰত, আৰু মাছৰ যেন মেলা এতিয়া অসমৰ বিভিন্ন প্ৰান্তত। উজান বজাৰৰ পৰিৱেশ আমি ইতিমধ্যে দেখুৱাই আছোঁ। গুৱাহাটীৰ উজান বজাৰত 22 কেজি ওজনৰ ভকুৱা ওলাইছে। নলবাৰী বজাৰত 21,000 টকীয়া এটা আৰি মাছে দৃষ্টি আকৰ্ষণ কৰিছে সমগ্ৰ ৰাজ্যবাসীৰ। প্ৰকাণ্ড প্ৰকাণ্ড মাছ, আমাৰ কেমেৰাত বন্দী হোৱা প্ৰকাণ্ড প্ৰকাণ্ড মাছ এই মুহূৰ্তত আগবঢ়াই আহিছোঁ আপোনালোকৰ সন্মুখত। টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে মুখলৈ পানী অহা এই প্ৰকাণ্ড প্ৰকাণ্ড চিতল, বৰালি, ৰৌ, ভকুৱা, কি নাই আজি মাছৰ বজাৰত। গুৱাহাটীৰ উজান বজাৰত 22 কেজি ওজনৰ ভকুৱা ওলাইছে। নলবাৰী বজাৰত 21,000 টকীয়া এটা প্ৰকাণ্ড আৰি মাছ। উজান বজাৰত 15 কেজিৰ বৰালি ওলাইছে। 14 কেজিৰ চিতলে দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজৰ। চিতলৰ প্ৰতি কেজিৰ দাম আজি 1200ৰ পৰা 1400 টকা পৰ্যন্ত হৈছে। মৰিগাঁৱত 20 কেজি ওজনৰ বিগ হেড মাছে দৃষ্টি আকৰ্ষণ কৰিছে। তেজপুৰত 28 কেজি ওজনৰ ভকুৱা মাছ ওলাইছে। প্ৰতি কেজিত 600 টকাকৈ বিক্ৰী হৈছে ভকুৱা মাছ। বহিৰাজ্যৰ পৰাও আহিছে ডাঙৰ ডাঙৰ মাছ। সৰু বৰ মাছেৰে উভয় নদী প্ৰতিখন মাছৰ বজাৰ। মুকালমুৱাত 23 কেজি ওজনৰ বিগ হেড মাছ ওলাইছে। বোকাখাটত 25 কেজি ওজনৰ বিগ হেড মাছ। বিশ্বনাথ চাৰিআলিত 30 কেজি ওজনৰ বৰালিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বৰালিৰ প্ৰতি কেজিত 1000 টকাকৈ বিক্ৰী হৈছে। আনহাতে মঙলদৈৰ বজাৰত 30 কেজি ওজনৰ ভকুৱা মাছ ওলাইছে। 30 কেজি ওজনৰ ভকুৱা মাছটোৰ দাম 48,000 টকা। প্ৰতি কেজি ভকুৱা 1600 টকাত বিক্ৰী হৈছে, অৰ্থাৎ 30 কেজি ভকুৱা প্ৰতি কেজিত 1600 টকাত বিক্ৰী কৰা হৈছে, আৰু এই মাছটোৰ দাম হৈছে 48,000 টকা। আমি আগবঢ়াইছোঁ মঙলদৈৰ পৰা আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ প্ৰতিবেদন। উৰুকাৰ নিশা একেলগে এসাঁজ খাবৰ কাৰণে সকলো সাজু, আৰু তৃপ্তিৰে মাছেৰে এসাঁজ খাবৰ কাৰণে সাজু হৈছে মঙলদৈবাসী ৰাইজ। আৰু তেনে সময়ত আমি দেখুৱাব বিচাৰিছোঁ মঙলদৈত প্ৰায় 30 কিলোতকৈও বেছি ওজনৰ এটি মাছ। এয়া আমি দেখুৱাইছোঁ, এইটো প্ৰায় 30 কিলোতকৈও বেছি ওজনৰ ভকুৱা মাছ। এইটো কি মাছ? ভকুৱা। এইটো কিমান ওজন আছে? 30 কিলো ওপৰ হ'ব। 30 কিলো ওপৰ হ'ব। এইটো কিমান দামত বিক্ৰী হ'ব? 1500-1600। আমি দেখুৱাইছোঁ এইটো আচলতে মঙলদৈ বজাৰত সকলোতকৈ ডাঙৰ মাছ, প্ৰায় 30 কিলোতকৈও বেছি ওজনৰ এইটো মাছ। আৰু এই মাছটো ক্ৰয় কৰিবৰ কাৰণে এতিয়া গ্ৰাহকৰ ভিৰ, যিহেতু উৰুকা, আৰু উৰুকা বুলি কোৱাৰ লগে লগে এসাঁজ একেলগে খাবৰ কাৰণে সকলো সাজু। আৰু তেনে সময়তে আমি এটা মাছ থৈ দিয়কচোন। তেনে সময়ত আমি দেখুৱাইছোঁ যি মঙলদৈ বজাৰত আটাইতকৈ ডাঙৰ মাছ, পুনৰ কৈছোঁ যে প্ৰায় 30 কিলোতকৈ বেছি ওজনৰ এইটো মাছ। এটা ডাঙৰ মাছ 30 কিলোতকৈ ওজন বেছি। হয়, তো ভালটো মাছটো দেখি ভালে লাগিছে। ডাঙৰ মাছ আজিকালি দেখিবলৈ পোৱা নাযায়, তথাপিতো বিহু বজাৰ হিচাপে উলিয়াইছে, ভালে লাগিছে। আশা এটা আছে, আশা আছে, খাবলৈতো মন যায়েই।
কিন্তু বিহুৰ বজাৰ তথাপিতো দামৰ কথাটো অলপমান শুনিব পাৰিলে অলপ ভাল আছিল কিমান দামটো পুনৰ দেখুৱাইছোঁ এইটো মঙলদৈ বজাৰত আচলতে আটাইতকৈ ডাঙৰ মাছ মঙলদৈ মাছৰ বজাৰত আটাইতকৈ ডাঙৰ মাছ প্ৰায় 30 কিলোতকৈও বেছি ওজনৰ এই মাছটো আচলতে আকৰ্ষণ হৈ পৰিছে সকলোৰে কাৰণে কাৰণ এই মাছটো মঙলদৈৰ ভিতৰতে সকলোতকৈ ডাঙৰ মাছ আমাৰ সতীৰ্থ সাংবাদিক উপাসনা বৰুৱা গোস্বামীৰ সৈতে সংযুক্ত হৈছোঁ তিনিচুকীয়াৰ বজাৰৰ পৰা উপাসনা আপোনাকো ভোগালী বিহুৰ উৰুকাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ কেনেকুৱা পৰিৱেশ মাছৰ বজাৰত ৰাইজৰ উৎসাহ কেনেকুৱা হয় জানে ধন্যবাদ আৰু এই মুহূৰ্তত মই উপস্থিত আছো তিনিচুকীয়াৰ ডেইলি বজাৰত মাছে মাছ ভৰি পৰিছে আৰু হাঁহ কুকুৰা সকলোৰে ভৰি পৰিছে যিহেতু আজি নিশা উৰুকা আৰু উৰুকা নিশা যাতে সকলোৱে লগে ভাগে এসাঁজ খাব আৰু তিনিচুকীয়াৰ বজাৰত আজি বিশেষ আকৰ্ষণ কৰিছে এটা 15 কেজি ওজনৰ চিতল মাছ মই মোৰ সতীৰ্থই বৰ্তমান দেখুৱাইছে দৃশ্য য'ত আমি কেমেৰা দেখাব যত্ন কৰিছো এই যি চিতল মাছ 15 কেজি ওজনৰ এই মাছটোৱে আজি বিশেষ আকৰ্ষণ কৰিছে যাৰ দাম হৈছে 27,000 টকা বুলি ইতিমধ্যে যি ব্যৱসায় কৈছে এনেদৰে সেই মাছটো চাবলৈ আচলতে সকলোৰে ভিৰ লাগিছে আৰু তিনিচুকীয়াত যিহেতু পুৱাৰ ভাগৰ পৰা এক উদুলি মুদুলি পৰিৱেশ যিহেতু আজি উৰুকা সকলোৱে লগে ভাগে এসাঁজ খাব আৰু যিটো বিভিন্ন ধৰণৰ মাছেৰে ভৰি পৰিছে ৰৌ চিতল ভকুৱাকে ধৰি আৰি সকলো মাছেৰে ভৰি পৰিছে লগতে যি হাঁহ কুকুৰা সকলো এই বজাৰখনত উপলব্ধ হৈছে জয়ন্ত এই মুহূৰ্তত আৰু মই পোনে পোনে গ্ৰাহকৰ যি ভাষ্য ল'বলৈ যত্ন কৰিম তাতে আপোনাৰ ওচৰলৈ আহিছো আজি প্ৰথমতে ভোগালী বিহু শুভেচ্ছা কেনেকুৱা আজি বজাৰ যিহেতু ৰাতি আজি কি কৰিব হয় পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহু শুভেচ্ছা আছিলোঁ বহুত সুন্দৰকৈ এবাৰ আমি প্ৰস্তুতি কৰিছোঁ আমাৰ গাঁৱত পানীলোৱা গাঁৱৰ পৰা আহিছোঁ মই মাছ ল'বলৈ আমি গাঁৱৰ প্ৰতিঘৰ মানুহে একেলগত লগ হৈ পিনি আমি ভোজ ভাত খাওঁ বহুত ধুনীয়াকৈ আয়োজন কৰিছোঁ আমি সকলোকে নিমন্ত্ৰণ কৰিলোঁ আপোনালোকৰ যোগেদি আমি মাছ লৈছোঁ ইয়াত মাছ লৈছোঁ বজাৰ চব্জি বজাৰ কৰিবলৈ আহিছোঁ সকলোকে আপোনালোকৰ মাধ্যমেৰে আমাৰ ভোজ খাবলৈ নিমন্ত্ৰণ জনালোঁ আৰু যি 15 কেজি ওজনৰ চিতল মাছ দেখা পোৱা গৈছে লোৱাৰ কিবা পৰিকল্পনা আছে নেকি হয় ল'বলৈ ইচ্ছা আছে চাওঁ দাম দৰ মিলিলে মানে ল'ব লাগিব 27,000 টকা কৈছে হয় সিমানটো মিলাই মিলি ল'ব লাগিব আৰু এনেদৰে দেখা পোৱা গৈছে তিনিচুকীয়াৰ বজাৰ ইতিমধ্যে ভৰি পৰিছে মাছ যিহেতু উৰুকা আজি নিশা সকলোৱে লগে ভাগে এসাঁজ খাব আৰু তাৰ বাবে মই কিছু আগত যাবলৈ যত্ন কৰিম যিহেতু গোটেই ডেইলি বজাৰ যিটো বিখ্যাত সকলোৱে যিটো পুৱাৰ ভাগৰ পৰা এনেদৰে উদুলি মুদুলি পৰিৱেশ মাছ ক্ৰয় কৰিবৰ বাবে আহিছে যিটো নিশাৰ ভাগত সকলোৱে আচলতে খাব আৰু মাছে নহয় কেৱল হাঁহ কুকুৰা সকলো উপলব্ধ হৈছে যিহেতু আজি পিকনিকৰ এটা পৰিৱেশ যিটো নিশাৰ ভাগত সকলোৱে ইতিমধ্যে পিকনিক খাব তাৰ বাবে আমি দেখুৱাইছো এই মাছ বজাৰৰ পৰিৱেশ দাদা আজি উৰুকা কেনেকুৱা আপুনি কি মাছ ল'ব আহিছে দোকান ঘৰটোৰ কাম ল'ব হয় দাম কেনেকুৱা পাইছে দাম কি আনে কেছে বাতাই আচ্ছা দাদা আপুনি কি ল'বলৈ আহিছে ৰৌ মাছ কেনেকুৱা আপুনি দাম কেনেকুৱা পাইছে দাম ঠিকে আছে চালানী মাছ আজি উৰুকাৰ নিশা কি কৰিব ভাইটিয়ে কৰিছে যি কৰিছে পিকনিক খাবতো ৰাতি এনেদৰে জয়ন্ত আমি দেখুৱাইছো তিনিচুকীয়াৰ মাছ বজাৰৰ পৰিৱেশ যিহেতু আমি আৰু আগলৈ যাবলৈ যত্ন কৰিম এনেদৰে উদুলি মুদুলি পৰিৱেশ দাদা ক'ৰ পৰা আহিছে চবৰ পৰা আজি কি আছে পিকনিকত ৰাতি কেনেকে কি কৰিব উৰুকাৰ নিশা মাছ লৈ গৈছো মাছ মাংস বজাৰ কৰি মেলি কি মাছ ল'লে বাহু মাছ লৈছো কেনেকুৱা দাম কেনেকুৱা পাইছে দাম ৰিজনেবল ৰেটতে আছে এইবাৰ কিন্তু তিনিচুকীয়াৰ বজাৰত বিশেষ এটা মাছ আকৰ্ষণ কৰিছে 15 কেজি ওজনৰ চিতল মাছ চালেনে মাছটো এতিয়ালৈকে দেখা নাই হয় সকলোৰে আকৰ্ষণ কৰিবলৈ যত্ন কৰিছে সেই মাছটোৱে আৰু আজি বিহুৰ পৰিকল্পনা কি মাঘৰ বিহু কি কৰিব এইবাৰ মাঘৰ বিহুত গাঁৱতে উদযাপন কৰা হ'ব বন্ধু বৰ্গবোৰ আছে সিহঁতৰ লগতে ফূৰ্তি ফাৰ্তা কৰা হ'ব হয় নিশ্চিতভাৱে সেই চাবুৱাৰ পৰা আহিছে আৰু বহুত দূৰ দূৰণিৰ পৰা যিহেতু তিনিচুকীয়াৰ ওচৰতে অসম অৰুণাচল সীমান্ত আচলতে বহুত ঠাইৰ পৰা এনেদৰে চুবুৰীয়া অঞ্চলৰ পৰাও আহিছে আমি দেখুৱাইছো তিনিচুকীয়াৰ মাছ বজাৰৰ পৰিৱেশ এই মুহূৰ্তত মাছৰ
বজাৰত যিহেতু বিশেষ ক'ব লাগিব পুৱাৰ ভাগৰ পৰাই ভিৰ আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে যে গ্ৰাহকৰ ভিৰ লগতে ব্যৱসায়ীসকল ঠিক তেনেদৰে ব্যস্ত হৈ পৰিছে। আমি দেখুৱাইছোঁ তিনিচুকীয়াৰ মাছ বজাৰৰ পৰিৱেশ পুৱাৰ ভাগৰ পৰাই যিটো মাছৰ বাবে সকলো ভিৰ কৰিছে। দাদা ক'ৰ পৰা আহিছে? তিনিচুকীয়াৰ। কেনেকৈ আজি উৰুকাৰ নিশা কি কৰিব? আজি আমাৰ ভোজ আছে ৰাতি, আমি সেয়া কৰিম। তিনিচুকীয়াৰ ক'ৰ পৰা আহিছে? তিনিচুকীয়া আমি ইয়াত বৰপথাৰে হয় আৰু আমি এতিয়া বজাৰ কৰিব আহিছোঁ ৰাতিপুৱা। মাছ ল'লোঁ, এতিয়া মাংস ল'ম এতিয়া আৰু চব্জি বজাৰ আছে অলপ, সেইখিনি কৰিম এতিয়া। নিশ্চয়কৈ জয়ন্ত, এনেদৰে দেখা পোৱা গৈছে তিনিচুকীয়াৰ বজাৰত এই মুহূৰ্তত গধূলি পৰিৱেশ যিহেতু নিশাৰ ভাগত উৰুকা আৰু সকলোৱে যিহেতু ইমান দেৰি আছে ভোগালী বিহুৰ যি প্ৰস্তুতি চলাই আছে, ঘৰত পিঠা পনা বনাইছে, সকলোৱে আচলতে গৃহিণীসকলে সকলোৱে ব্যস্ত হৈ পৰিছে। তেনেদৰে ঠিক তেনেদৰে মাছ বজাৰত যিহেতু আজি নিশা উৰুকা যিহেতু সকলোৱে লগে ভাগে খাই যিহেতু অহাকালি অৰ্থাৎ সকলোৱে মেজি জ্বলাব, তাৰ পিছত যিহেতু সকলোৰে আশীষ ল'ব ডাঙৰৰ, যিহেতু আমি জ্যেষ্ঠসকলৰ যিহেতু আমি দেখুৱাইছোঁ এই মুহূৰ্তত এক বিশেষ দৃশ্য, যিহেতু তিনিচুকীয়াৰ ডেইলি বজাৰ এনেদৰে প্ৰতিবাৰে ভিৰ হৈ পৰে আৰু এইবাৰো একেই পৰিৱেশ দেখিব পোৱা গৈছে। দাদা ক'ৰ পৰা আহিছে? মই ইয়াৰে। হয়, কেনেকুৱা আজি উৰুকাৰ নিশা কি কৰিছে? আজি ভোজ হ'ব আৰু ঘৰত। আৰু ভোজত কি আছে? মাছ আছে নে নাই? মাছ আছে, হাঁহ আছে। আৰু বজাৰ কৰিলে? দাম কেনেকুৱা পাইছে? দামটো ঠিকে আছে, ইমান বেছি নাই। হয় জয়ন্ত, যিহেতু পুৱাৰ ভাগৰ পৰাই ভিৰ এনেদৰে তিনিচুকীয়াৰ ডেইলি বজাৰৰ এয়া আমি বিশেষ দৃশ্য দেখাবলৈ যত্ন কৰিছোঁ নিউজ 8 দৰ্শকক আৰু সকলোলৈ যিহেতু আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ উপাসনা। এই মুহূৰ্তত আমাক উপাসনাই দেখুৱালে তিনিচুকীয়াৰ বজাৰৰ পৰিৱেশ আৰু একেদৰে আমি দেখুৱাই আছোঁ ৰাজ্যৰ কোনখন বজাৰত কিমান বৃহৎ আকাৰৰ মাছ ওলাইছে। এয়া আমাৰ সাংবাদিক নৱজ্যোতি মহন্ত। 28 কেজি ওজনৰ এটা ভকুৱা মাছ, যাক দাঙিব নোৱাৰি, অকলে দাঙিব নোৱাৰি। 28 কেজি ওজনৰ এটা ভকুৱা মাছ, যাৰ প্ৰতি কেজিৰ দামেই হৈছে 1600 টকা। 48,000 টকীয়া মাছ, ক'ৰবাত 30 কেজি ওজনৰ বৰালি, 25 কেজি ওজনৰ বৰালি, 28 কেজি ওজনৰ ভকুৱা, 20 কেজি ওজনৰ আৰি মাছ, মুঠৰ ওপৰত চালেই চকুৰোৱা পৰিৱেশ মাছৰ বজাৰত। তেজপুৰৰ পৰা আমাৰ সাংবাদিক হেমন্ত নাথৰ প্ৰতিবেদন আগবঢ়াইছোঁ। হয়, তেজপুৰৰ পৰুৱা মাছৰ বজাৰত 28 কেজি ওজনৰ এটা বিশেষ ভকুৱাই দৃষ্টি আকৰ্ষণ কৰিছে। সকলোৱে আমি মাছটো দেখুৱাবলৈ বিচাৰিছোঁ। এইটোৱে হৈছে এই মুহূৰ্তলৈকে সৰ্ববৃহৎ মাছ বুলি ক'ব লাগিব আৰু এই মাছটো কাজিৰঙাৰ পৰা অনা বুলি উল্লেখ কৰিছে। আৰু মই তোমাৰ ওচৰলৈকে মাঘৰ বিহু আহিল মইনাম, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনাম, মেজিৰ জুয়ো জ্বলিল। হয়, নিশ্চয়কৈ এই মুহূৰ্তত দেখা পোৱা গৈছে মাছ বিক্ৰেতাৰ মুখত বিহু গীতৰ কলি শুনিবলৈ পোৱা গৈছে আৰু ক্ৰমাৎ যিহেতু পোহৰ হৈছে আৰু গ্ৰাহক আহিবলৈ লৈছে, এই মুহূৰ্তত মাছ যিহেতু যথেষ্ট সংখ্যক উপলব্ধ হৈছে তেজপুৰৰ এই পৰুৱা মাছৰ বজাৰত আৰু এনেদৰে গ্ৰাহকৰ অপেক্ষাত এতিয়া সকলো ৰৈ আছে আৰু চিতল, আৰি, ভকুৱা বা অন্যান্য যিসমূহ মাছ, সেই মাছসমূহ এই পৰুৱা মাছৰ বজাৰত উপলব্ধ হৈছে। কিন্তু দেখা পোৱা গৈছে দামৰ কিন্তু বিশেষ তাৰতম্য দেখা পোৱা নাই। পূৰ্বৰ তুলনাত কিছু হ্ৰাসহে পোৱা বুলি ক'ব বিচাৰে। মাছৰ বেছি দাম হৈছে নেকি? নাই, এইবাৰ বেছি মাছৰ দাম কম। ওদালগুৰিৰ পৰা আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথৰ সৈতে আমি সংযুক্ত হৈছোঁ। এয়া মাছ মাথো মাছ, চৌদিশে মাছৰ মেলা, থলুৱা মাছৰ মেল এতিয়া মাছৰ বজাৰত আৰু সেই মাছ ক্ৰয় কৰিবলৈ অসমবাসী ৰাইজৰ এতিয়া পাৰ ভগা উৎসাহ। ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথৰ সৈতে আকৌ এবাৰ সংযুক্ত হৈছোঁ। ৰিপুঞ্জয়, সময় বাগৰি গৈছে, গ্ৰাহকৰ ভিৰ ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে, কেনেকুৱা পৰিৱেশ, মাছৰ দাম কেনেকুৱা এই মুহূৰ্তত? হয় জয়ন্ত, এটা কথা ক'ব লাগিব যে মই ওদালগুৰিৰ এই মাছৰ বজাৰত আছোঁ আৰু এই মাছৰ বজাৰৰ দৃশ্য মোৰ কেমেৰা সহযোগে দেখুৱাই আছে। মানুহৰ ভিৰ মানে বাঢ়ি গৈছে আৰু জয়ন্ত, এটা কথা ক'ব লাগিব যে ইয়াত ডাঙৰ ডাঙৰ মাছেৰে উভৈ নদী হৈ পৰিছে। ভকুৱাৰ পৰা চিতললৈকে আচলতে মাছৰ দাম প্ৰায় 12 কেজি 14 কেজি ওজনৰ ভকুৱাৰ পৰা আৰম্ভ কৰি যি চিতল আছে, আপোনাৰ ৰৌ আছে, বৰালি আছে, বিভিন্ন মাছেৰে উভৈ নদী হৈ পৰিছে। জয়ন্ত, এটা কথা ক'ব লাগিব যে এইদৰে আচলতে কলাইগাঁৱত মানুহে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে।
মই কিছু কিছু গ্ৰাহকৰ মনৰ বতৰা জানিবলৈ চেষ্টা কৰিম। তাৰ আগতে আচলতে মাছৰ দৃশ্য মোৰ কেমেৰা সহযোগে দেখুৱাই আছে। এইদৰে আচলতে মাছেৰে ভৰি পৰিছে সম্পূৰ্ণ বজাৰখন। আৰু মানুহ যিহেতু জয়ন্ত আহিবলৈ আৰম্ভ কৰিছে, কিন্তু মানুহে কিছু অভিযোগ কৰিছে জয়ন্ত যে মাছৰ কিছু অলপ দাম বাঢ়িছে যদিও কিন্তু ভোগৰ উৎসৱ ভোগালী বুলি ক'লে মাছ সকলোৱে আচলতে পৰিয়ালৰ সৈতে এসাঁজ খাবলৈ চেষ্টা কৰে। গতিকে এইদৰে আচলতে মাছসমূহ আচলতে ক্ৰয় কৰিবলৈ মানুহ অহা পৰিলক্ষিত হৈছে। গতিকে এইদৰে আচলতে এইসকল লোক ওলাই আহিছে মাছ কিনিবলৈ। আৰু মই কিছু কিছু মানুহক জানিবলৈ চেষ্টা কৰিম। মাছ কিনিব আহিছে নেকি আপুনি? এই কেনেকুৱা মাছৰ দাম কেনেকুৱা? মাছৰ দামটো অকণমান বিহু উপলক্ষে মাছৰ দামটো বেছি হৈছে বাৰু, তথাপি মাছ লৈছোঁ বাৰু। কি মাছ ল'লে আপুনি? মই ভকুৱা মাছ লৈছোঁ। কিমান দামত ল'লে? ভকুৱা মাছ 500 কৰি লৈছোঁ। 500 হয়। আৰু কি কি থাকিব? খানাত মাংস থাকিব, খাহী থাকিব, পঠা থাকিব, মুৰ্গী থাকিব, যিখিনি নেকি আমাৰ খাবলগীয়া তাৰমানে বিহু বুলি ভোগৰ উৎসৱ যেতিয়া ভোগালী বিহু, গতিকে গোটেইখিনি খোৱা লোৱাৰ ক্ষেত্ৰতে বিহুখিনি অনুষ্ঠিত কৰিলোঁ। মাছ ল'লে আপুনি? হয়, মাছ লৈছোঁ। হয় হয়। আৰু কিছু মই আগলৈ যাবলৈ চেষ্টা কৰিছোঁ। কিছু যি লোক আছে তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। এইদৰে আচলতে মাছৰ বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে জয়ন্ত। আৰু মানুহে আহি হেতাৰ পৰা লগোৱা পৰিলক্ষিত হৈছে। এইদৰে ডাঙৰ ডাঙৰ মাছ আচলতে ইয়াতে উপলব্ধ হৈছে বজাৰত। ভকুৱাৰ পৰা চিতললৈকে আৰিলৈকে আচলতে সকলো মাছ বজাৰত উপলব্ধ হৈছে। আৰু এইদৰে আচলতে মাছসমূহ মানুহে আচলতে চিতল আছে, ভকুৱা আছে, চিলভাৰ আছে, আপুনি আৰি আছে, বিভিন্ন প্ৰকাৰৰ মাছ ইয়াতে আচলতে উপলব্ধ হৈছে। মোৰ লগত মাছ ক্ৰয় কৰিব আহিছে কিছু লোক, তেওঁলোকৰ পৰা মাছ কিনে কি ক্ৰয় কৰিলে আপুনি? কি কয়? মাছ কিনিলে আপুনি? মাছ মই এতিয়ালৈকে কিনা নাই। কি দাম কেনেকুৱা পাইছে? মাছতো আজি বহুত দাম কৰিছে। ইমান দাম, এই কেজি তেওঁলোকে 7 টকা কৰিছে। সৰু মাছ তেওঁলোকে কেজি 7 টকা কৰিছে। আৰু মানে এটা চিলভাৰ মাছ দেখা পাইছোঁ যে চিলভাৰ মাছত তেওঁলোকে 400 টকা কৰিছে। ইমান দাম দি আমাৰ কোনো খোৱাটো সম্ভৱ নহয়। কেনেকৈ চৰকাৰে কিবা এটা দাম নিৰ্ধাৰণ কৰিছিলে ইয়াতে? চৰকাৰে সেইটো তেওঁলোকে ফেচবুকতে দিছে, তেওঁলোকে ফেচবুকত দিছে, কিন্তু বাস্তৱ ক্ষেত্ৰত তেওঁলোকৰ কোনো ধৰণৰ মানে কাৰ্যবন্ধ নাই, ব্যৱস্থা গ্ৰহণ কৰা নাই তেওঁলোকে। আমি কেনেকৈ খাম ইমান দাম দি মাছ আমি খাব নোৱাৰোঁ। মাছ দাম বাঢ়িছে। আপুনি মাছ কিনিব আহিছে নেকি? মাছ কিনিব আহিছে। পাৰিলে নাই, কিনিব পাৰিছে নাই? এতিয়ালৈ কিনা নাই বাৰু। দাম বাঢ়িছে নে কমিছে? দামটো এতিয়া কম বেছ বুলি মানে বিহুৰ কাৰণে অলপ দাম বাঢ়িছে নেকি। কিমান দাম কৈছে মাছ? ভকুৱা 500 কৈছে, ৰৌ আপোনাৰ 300 কৈছে। ভৰালি কিমান কৈছে? ভৰালিটো মই এতিয়ালৈ শুনা নাই। এইদৰে আচলতে মাছৰ মই দৃশ্য মোৰ কেমেৰা সহযোগ আৰু কিছু আগলৈ যাবলৈ চেষ্টা কৰিছোঁ, যিহেতু মানুহ আহিব আৰম্ভ কৰিছে। আৰু সকলোৱে আচলতে মনৰ পচন্দ মতে মাছ এটা লৈ আচলতে পৰিয়ালৰ সৈতে এসাঁজ খাবলৈ চেষ্টা কৰিছে। এইদৰে আচলতে মাছেৰে ভৰি পৰিছে বজাৰ। মই অলপ সম্ভৱ হ'লে এই মাছটো কি মাছ হয়? অলপ দাঙি দিবচোন, মাছটো কি মাছ এইটো? অলপমান দাঙি দিয়ক। কিমান কেজি ওজনৰ মাছ এইটো? 8 কেজি। অলপ আহিব আপুনি। এই কি মাছ এইটো? মাছুল। এইটো মাছ ক'ত পায়? কিমান দাম কিমান লগাইছে? 800। কেজি ওজনৰ এইটো? 8 কেজি। হয়, এইটো এটা মাছুল মাছ, এইটো দাম হৈছে 800 টকা কেজি। আৰু এই 8 কেজি ওজনৰ মাছ এইদৰে আচলতে বজাৰত মাছে উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে জয়ন্ত। এয়ে হৈছে ভোগালী বিহুৰ উৰুকাৰ উৎসাহ বুলি ক'ব লাগিব। সকলোৱে আচলতে এটি ডাঙৰ মাছৰ বাবে আচলতে চেষ্টা চলাইছে, কিন্তু অলপ দাম বাঢ়িছে। দাম বাঢ়িলেও কিন্তু সকলোৱে আচলতে কিনিব লাগিব। এইদৰে আচলতে মাছৰ উজান উঠা পৰিলক্ষিত হৈছে জয়ন্ত। আৰু কিছু আগলৈ মই যাবলৈ চেষ্টা কৰিছোঁ জয়ন্ত। এইদৰে মাছেৰে উভৈনদী হৈ পৰিছে ওদালগুৰিৰ বজাৰ। আৰু যি সাপ্তাহিক কলাগাঁৱৰ বজাৰ আছে, বজাৰত মাছ কিছু দাম হৈছে বুলি অলপ ক্ষোভ কৰিছে যদিও কিন্তু জয়ন্ত সকলোৱে আচলতে মাছ এটা ক্ৰয় কৰিবলৈ অহা পৰিলক্ষিত হৈছে। এইদৰে মাছৰ বজাৰত মানুহে লানি নিচিঙা ফুট গৈছে জয়ন্ত। সকলো ওলাই আহিছে মাছ এটা ক্ৰয় কৰিবলৈ। মই কিছু আৰু আগলৈ যাবলৈ চেষ্টা কৰিছোঁ। দাদা মাছ কিনিব আহিছে নেকি? হয়, এইদৰে আচলতে এয়ে হৈছে মাছৰ বজাৰৰ দৃশ্য। আৰু সকলো ওলাই আহিছে, ওলাই আহি তেওঁলোকে মাছ ক্ৰয় কৰা পৰিলক্ষিত হৈছে জয়ন্ত। বিভিন্ন প্ৰকাৰৰ মাছ। হয়, ওদালগুৰিৰ পৰা আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথে দেখুৱাইছে পৰিৱেশ। চৌদিশে মাছ মাথো মাছ আৰু ডাঙৰ ডাঙৰ মাছ ক্ৰয় কৰিবলৈ গ্ৰাহকৰ অঘোষিত প্ৰতিযোগিতা। ধন্যবাদ ৰিপুঞ্জয়। আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে। উজান বজাৰৰ মাছৰ বজাৰত আছে আমাৰ সতীৰ্থ সাংবাদিক অসীম দত্ত। অসীম, লোকে লোকাৰণ্য, জনসমুদ্ৰ সৃষ্টি হৈছে উজান বজাৰৰ মাছৰ বজাৰত। এই মুহূৰ্তত পৰিৱেশ দেখুৱাওক।
জয়ন্ত চাওক ভোগালীৰ এই সময়ছোৱাত ভোগালীৰ উৰুকাৰ এই সময়ছোৱাত যদি আমি কওঁ উজান বজাৰৰ যি পৰিৱেশ সেই পৰিৱেশৰ কথা সকলোৱে জ্ঞাত সকলোৱে জানে বিশেষকৈ গুৱাহাটী মহানগৰীৰ প্ৰতিগৰাকী লোকে উজান বজাৰৰ এই পৰিৱেশৰ কথা ভালদৰে জানে বা ভালদৰে জ্ঞাত আৰু সেই সময়তে আমি পৰিৱেশো আমি দেখুৱাই যাব বিচাৰিম যিহেতু পুৱা 4 বজাৰ পৰা আমি সামগ্ৰিক পৰিৱেশ আমি দেখুৱাই গৈছোঁ নিউজ 18 দৰ্শকসকলক কেনেদৰে উজান বজাৰত কি পৰিৱেশৰ সৃষ্টি হৈছে উজান বজাৰৰ এই মাছৰ বজাৰত কেনেদৰে লোকে লোকাৰণ্য পৰিৱেশৰ সৃষ্টি হৈছে সেই পৰিৱেশ আমি দেখুৱাইছোঁ আৰু ক্ৰমান্বয়ে যিমানে পোহৰ হ'ল যিমানে সময় বাগৰিছে সিমানে কিন্তু দেখিবলৈ পোৱা গৈছে ইজনৰ পিছত সিজন লোক আহিছে কণ কণ শিশুসকলক অভিভাৱকে লৈ আহিছে যাতে তেওঁলোকৰ মনপচন্দৰ যিটো মাছ সেই মাছটো যাতে ক্ৰয় কৰিব পাৰে আৰু ভোগালীৰ নিশা ভোগালীৰ উৰুকাৰ নিশা যাতে সকলোৱে একেলগে মিলি এসাঁজ ঘৰতে খাব পাৰে তাৰ বাবে তেওঁলোকে প্ৰতিগৰাকী লোকে এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে যাৰ ফলত আমি দূৰ দূৰণিলৈ যদি আমি দেখুৱাব পাৰোঁ মোৰ সতীৰ্থগৰাকীক অনুৰোধ জনাম দূৰ দূৰণিলৈ আপুনি যিমানে লক্ষ্য কৰে যিমানলৈ চাই আপুনি সিমানলৈ দেখিবলৈ পাব কেৱল মানুহ আৰু মানুহ চাৰিওফালে অৰ্থাৎ এই মুহূৰ্তত জনসমুদ্ৰত পৰিণত হৈছে উজান বজাৰ ঘাট আৰু উজান বজাৰ ঘাটৰ পৰিৱেশে আমি এই মুহূৰ্তত দেখুৱাই আছোঁ বিভিন্ন প্ৰজাতিৰ মাছ চিতল লাগে বৰালি আৰি বিভিন্ন ধৰণৰ যি মাছ আছে ৰৌৰ পৰা আৰম্ভ কৰি ভকুৱাৰ পৰা আৰম্ভ কৰি যি যেনেকুৱা ধৰণৰ মাছ লাগে বা যেনে প্ৰজাতিৰ মাছ লাগে আপুনি তেনে প্ৰজাতিৰ মাছেই ক্ৰয় কৰিব পাৰে আৰু যাৰ ফলত উজান বজাৰ ঘাটৰ এই যি কথা বা উজান বজাৰ ঘাটৰ এই পৰিৱেশৰ কথাই কিন্তু অনন্য আৰু পৰিৱেশৰ এই কথা সকলোৱে জানে সৰ্বজন বিদিত মই এগৰাকী বিক্ৰেতা আছে মই বিক্ৰেতাগৰাকীৰ ওচৰলৈ আহিছোঁ যিহেতু দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগৰ পৰা পুৱা 3 বজাৰ পৰা লানি দিছিগা ভিৰ আৰু যিমানে পোহৰ হ'ল সিমানে গ্ৰাহকৰ ভিৰ বেছি হৈ গৈছে এক প্ৰকাৰ এতিয়া জলসমুদ্ৰত পৰিণত হৈছে কি ক'ব বিচাৰিব আৰু বজাৰ কেনেকুৱা জানিব বিচাৰিব বজাৰটো বৰ্তমান এতিয়া ভালে চলি আছে এতিয়া চাওক এতিয়া কি হয় এতিয়া মাৰ্কেটটো মাছটো আহিছে দামৰ কোনো ঠিক নাই আৰু দাম আপ ডাউন হৈ আছে দামটো এতিয়া অলপ লাহে লাহে নামি আহি আছে দাম মানে পুৱাৰ ভাগত বেছি আছিলে আৰু এতিয়া কমিছে এতিয়া অলপ কমিছে পুৱা ভাগত অলপ দাম বেছি সাধাৰণ যিসকল গ্ৰাহক ওলাই আহিছে তেওঁলোকে এই সময়ছোৱাত বা ইয়াতকৈ যদি অকণমান পিছলৈ যদি অপেক্ষা কৰে তেনেহ'লে খুব কম দামত হয়তো পাব অলপ ডিফেক্ট হ'ব দাম এতিয়া চিতল মাছৰ কিলো কিমান চিতল এতিয়া 800 হৈ আছে 600 হৈ আছে সৰু চাইজ 600কে ডাঙৰটো 800কে 10 কেজিৰ ওপৰত যদি আমি ক্ৰয় কৰোঁ 10 কেজিৰ ওপৰত আপোনাৰ 1200 আৰু ভকুৱা এইটো আছে 5 কেজি 5.5 কেজি 700 700 আৰু আৰি এইবিলাক 1000 1200 মুঠতে জয়ন্ত ভোগালীৰ উৰুকাৰ এই পুৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰজাতিৰ মাছেৰে উভৈ নদী হৈ পৰিছে আৰু বিভিন্ন প্ৰজাতিৰ মাছেৰে আচলতে উজান বজাৰ ঘাটৰ এই পৰিৱেশ বিৰাজমান হৈ পৰিছে মই আপোনাৰ ওচৰলৈ আহিম অকণমান ঘূৰি দিয়ক দুটাকৈ মাছ হাতত দুইটা চিতল মাছ আজি মানে কি ভোগালীৰ উৰুকাৰ নিশা চিতলে খাব নেকি চিতলে খাম অকণমান দাঙি দিয়ক কিমান লৈছে কিমান হৈছে দুটাতে 4 কেজি হৈছে দুইটা 4 কিলো হ'ল আৰু কি কি থাকিব আজি ৰাতিলৈ হাঁহ থাকিব চিতল মাছ আছে গাহৰিটো থাকিবই মানে নিশালৈ গাহৰিটো মেইন হ'ব নেকি গাহৰিটো চিতল মেইন হ'ব চিতলটো আজি মেইন তেতিয়া আমাৰ কাৰণে গাহৰিটো মেইন ধন্যবাদ জনাইছোঁ আমি আগলৈ যাম আৰু বিভিন্ন লোকসকল আছে বাইদেউ ক'ৰ পৰা আহিছে মই ইয়াতে থাকোঁ উজান বজাৰতে কি মাছ ক্ৰয় কৰিব আজি মই অলৰেডি ল'লোঁ কি ল'লে ৰৌ লৈছোঁ আজি ভোগালীৰ উৰুকা আৰু ভোগালীৰ উৰুকাৰ নিশা সকলোৱে একেলগে এসাঁজ খাব লাগিব কি ক'ব বিচাৰিব নিউজ 18 দৰ্শকসকলক মই আজি ইয়াৰ যোগেদি মই সকলোকে ভোগালীৰ শুভেচ্ছা জনাইছোঁ আৰু কিনক আৰু সকলোৱে নিজৰ পচন্দৰ মতে সকলোৱে মানে আনন্দৰে উপভোগ কৰক আৰু ইমানেই আৰু নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পৰিৱেশ দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ এয়াই হৈছে উজান বজাৰ ঘাটৰ পৰিৱেশ আৰু ভোগালী দেখুৱাই থাকক পৰিৱেশ এনেদৰে জনসমুদ্ৰত পৰিণত হৈছে উজান বজাৰৰ ঘাটত মাছ কিনিবলৈ গ্ৰাহক ৰাইজৰ নলবাৰীৰ পৰা আমাৰ সাংবাদিক কৈলাশ ডেকাৰ সৈতে সংযুক্ত হৈছোঁ কৈলাশ আপুনি বজাৰৰ পৰিৱেশ আমাক দেখুৱাই আহিছে পুৱাৰে পৰা এই মুহূৰ্তত গ্ৰাহকৰ ভিৰ কেনেকুৱা মাছ কিনিবলৈ অহা গ্ৰাহকৰ উৎসাহ কেনেকুৱা নিশ্চিতভাৱে জয়ন্ত চাওক যিহেতু উৰুকা আৰু উৰুকাৰ এতিয়া এই মুহূৰ্তত নলবাৰীৰ বজাৰত দেখিবলৈ পোৱা গৈছে আচলতে ক্ৰেতা বিক্ৰেতাৰ ভিৰ আৰু যেহেতু উৰুকাৰ বজাৰৰ আচলতে চোৱাৰো এটা সুকীয়া মাদকতা থাকে আৰু চোৱাৰ উদ্দেশ্যেও যথেষ্ট সংখ্যক লোক ওলাই আহে আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত বিভিন্নজনে আচলতে বিভিন্ন মাছ ক্ৰয় কৰে আৰু এই মুহূৰ্তত আমি নলবাৰীৰ যি গোপাল বজাৰৰ আচলতে মাছ বজাৰৰ গোপাল বজাৰৰ মাছ বজাৰত আছোঁ আৰু ইয়াত 27 কিলো ওজনৰ আচলতে বিগ হেড মাছ দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে বৃহৎ আকাৰৰ ভকুৱাই হওক বা চিলভাৰ বা আৰি
প্ৰতিটো মাছ ইয়াত দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন ধৰণে আচলতে দাম নিৰ্ধাৰণ কৰা হৈছে আৰু এই মুহূৰ্তত যদি ক'বলৈ যাওঁ গোপাল বজাৰৰ তিনিকুণীয়া পুখুৰী পাৰৰ যি বজাৰ এই বজাৰত যথেষ্ট সংখ্যক আচলতে ক্ৰেতা বিক্ৰেতাই আহি ভিৰ কৰিছে মই অকণমান যদি সম্ভৱ হয় প্ৰথমে বিক্ৰেতাগৰাকী আছে মই আপোনাৰ ওচৰত দাদা অকণমান আহিছোঁ দাদা মাছৰ দাম কেনেকৈ নিৰ্ধাৰণ কৰিছে মাছ এইটো আৰি আছে আপোনাৰ ডাঙৰটো আছে 7-8 কিলো আছে 14 টকা কিলো বাও আছে 18 কিলো এইটো আছে আপোনাৰ 1050 ৰৌ আছে 10 কিলো ৱেটৰ এইটো আপোনাৰ 1000 টোটেলত কিমান দামী মাছ আছে আমাৰ ইয়াত আপোনাৰ ইয়াতে মোটামুটি 14-15 টকা আৰি হ'ব বাহু হ'ব যিটো বিশেষ হ'ব সেইটোতো আপোনাৰ 20,000ৰ ওপৰত হ'ব অঁ মোটামুটি 20ৰ ওপৰত যাব সেইটো 26 কিলো মোটামুটি হৈ যাব 26-27 কিলো হ'ব কেনেকুৱা সঁহাৰি গ্ৰাহকৰ এতিয়া বৰ্তমান গ্ৰাহকটো বৰ্তমান ঠিকে আছে ঠিকে আছে আৰু কাৰণ উৰুকাৰ কথা নাই চব লাগি বাগি ডাঙৰে মানুহ বেচিছে নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ যথেষ্ট আচলতে বৰ্তমান সময়ছোৱাত গ্ৰাহকো দেখিবলৈ পোৱা গৈছে মই কথা পাতিম দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ ভোগালী বিহুৰ শুভেচ্ছাও জনালোঁ প্ৰথমে আপোনাক কেনে ধৰণৰ মাছৰ বজাৰলৈ আহিছে কেনে পৰিকল্পনা কেনেকুৱা আহিছোঁ মাত্ৰ এতিয়া চাই লওঁ বজাৰত কেনেকুৱা হয় মাছ কিনিব আহিছোঁ কেনে দাম কেনেকুৱা হৈছে দামটো বৰ্তমান বহুত কৈ আছে দাম অলপ কমিব দাম অলপ পিছলৈকে বাকী উৰুকা কেনেদৰে খোৱাৰ পৰিকল্পনা বস্তু বাহিনীৰ দামটো বহুত আৰু তথাপিতো আৰু খাব লাগিব আৰু নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আমি অন্য প্ৰান্তৰ দৃশ্যসমূহ দেখুৱাম যিটো চৌদিশে দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ছোৱাত আচলতে মাছৰ বজাৰত যথেষ্ট ক্ৰেতা বিক্ৰেতা সকলোৰে ভিৰ পৰা পৰিলক্ষিত হৈছে আৰু যিমানে সময় বাগৰিছে সিমানে বৰ্তমান সময়ছোৱাত তিনিকুণীয়া পুখুৰীৰ পাৰৰ এই বজাৰত যথেষ্ট সংখ্যক আচলতে গ্ৰাহকো ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু মই পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ যিহেতু আজি ভোগৰ উৎসৱ ভোগালী বিহুৰ উৰুকা আৰু উৰুকাৰ নিশা আচলতে তৃপ্তিৰে এসাঁজ খোৱাৰ উদ্দেশ্যে সকলোৱে ওলাই আহিছে আৰু নিশা উদৰ ফুৰাই খোৱাৰ উদ্দেশ্যে নিজৰ মনৰ পচন্দৰ যি আচলতে ডাঙৰ মাছটো লোৱাৰ উদ্দেশ্যে বিভিন্নজনে আহিছে মই যিহেতু যথেষ্ট সংখ্যক এই মুহূৰ্তত লোক উপস্থিত আছে মই কথা পাতিবলৈ চেষ্টা কৰিম দাদা অকণমান আপোনাৰ সৈতে কথা পাতোঁ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ কেনে ধৰণৰ বজাৰলৈ আহিছে কেনে পৰিৱেশ সুন্দৰ পৰিৱেশ ভাল লাগিছে আমাৰ অসমীয়া জাতিৰ এটা ঐতিহাসিক দিন আজি আৰু যিবিলাকে মাছ বিক্ৰী কৰি আছে তেওঁলোকে যাতে লছ নাখায় এই ঠাণ্ডাত এই দিয়ে তেওঁলোকে পৰিয়াল পুহিব সেইকাৰণে ৰাইজকো শুভেচ্ছা দিছোঁ তেওঁলোকৰ লছ নকৰাকৈ কোনো বিতৰ্ক নকৰাকৈ আমাৰ অসমীয়া মানুহৰ মাজত সৌজন্য ৰাখি বস্তু বান্ধি কিনাৰ কাৰণে মই তেওঁলোকক আশীৰ্বাদ জনাইছোঁ মাছ ল'লে লোৱা নাই ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আপোনাক Presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল 45 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল মহাকুম্ভ মেলা ত্ৰিবেণী সংগমত হাজাৰ হাজাৰ ভক্ত আগবঢ়াম খন্তেক পিছতে